হ'লে সাংবাদিকসকলৰ মুখ্য ভূমিকা আছে, কাৰণ চতুৰ্থ স্তম্ভ সাংবাদিকসকলে বিভিন্ন ক্ষেত্ৰত কাম কৰাৰ দৰে বৰ্ণশুদ্ধিত কৰ্মশালা অনুষ্ঠিত কৰিব লাগে বুলি মই মনতে ভাবোঁ। সুন্দৰ লাগিছে, জীৱনৰ সাৰ্থক হ'ল বুলি ভাবিছোঁ। আৰু ভাষা সাহিত্যটো জীয়াই ৰাখিবৰ কাৰণে সাংবাদিকে মুখ্য ভূমিকা গ্ৰহণ কৰিব লাগিব আৰু ইয়াক সম্বৰ্ধনা দিলেই নহ'ব, কৰ্মশালা অনুষ্ঠিত কৰিব লাগিব, তেতিয়াহে ভাষাটো জীয়াই থাকিব। নৱপ্ৰজন্মৰ সাংবাদিকসকলৰ কাৰণে কিবা ক'ব নেকি? তেওঁলোকে আমাৰ আগতে কষ্ট কৰিলে জীৱনত এটা সময়ত সাৰ্থক হ'বগৈ। এতিয়া আমি একো এটা পইচা পোৱা নাছিলোঁ যদিও নিস্বাৰ্থভাৱে কাম কৰি গৈছিলোঁ। এতিয়া আমি আজি ফলটো তাৰ পাইছোঁ। যথেষ্ট সংখ্যক মানুহে আমাৰ ওচৰত আহি আমাক সেৱা জনালে, আমিও তেওঁলোকক সেৱা জনাইছোঁ যে ভৱিষ্যতলৈ এই সাংবাদিক বৃত্তিটো সুন্দৰভাৱে জীয়াই ৰাখিবলৈ সকলোলৈ মোৰ আহ্বান জনাই মই মোৰ মন্তব্য প্ৰকাশ কৰিলোঁ। যিহেতু ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰদান কৰি আহিছে, এইবাৰো আমি ভাষাৰ ৰজা হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰদান কৰোঁ প্ৰবীণ সাংবাদিক তুলসী প্ৰসাদ দত্তক। আৰু আমাৰ গোলাঘাট জিলা সাংবাদিক সংস্থাৰ এখন বিশেষ প্ৰতিনিধি সভা আজি আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰোঁ, আয়োজন কৰোঁ। ইয়াৰ পূৰ্বে গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয়ত পুৱাৰ ভাগত পতাকা উত্তোলন শ্বহীদ তৰ্পণৰ পিছতে আমাৰ এই বঁটা প্ৰদান অনুষ্ঠান হ'ল। আৰু এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট প্ৰবীণ সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱা ডাঙৰীয়াই তুলসী প্ৰসাদ দত্ত ডাঙৰীয়াক বঁটা প্ৰদান কৰে। ইয়াৰ পিছতে আছে আমাৰ বিশেষ প্ৰতিনিধি সভা। গোলাঘাট জিলা সাংবাদিক সংস্থাৰ জিলাখনৰ সমূহ বিষয়ববীয়া আৰু প্ৰতিনিধিক সামৰি আমি এই প্ৰতিনিধি সভা অনুষ্ঠিত কৰিম। আৰু এই প্ৰতিনিধি সভাতে আমাৰ আচলতে আগন্তুক দুবছৰৰ কাৰ্যপন্থা বা কৰ্মপন্থা আমি ইয়াত প্ৰস্তুত কৰিম। আচলতে গোলাঘাট সাংবাদিক সভাটো অসমৰ ভিতৰতে পুৰণা। যাৰ লগত সম্পৰ্ক আছিলে হৰেন্দ্ৰনাথ বৰুৱা, গোলাঘটীয়া মানুহ, কীৰ্তি হাজৰিকা, লক্ষীনাথ ফুকন, এইসকলৰ উদ্যোগত আপোনাৰ এই বস্তুটো বনাইছিলোঁ। তেতিয়া আমি সৰু আছিলোঁ আৰু তেতিয়া আপোনাৰ আমি খালি যোগাৰি দিয়া মানুহ। এতিয়া আজিৰ তাৰিখলৈকে এই অনুষ্ঠানটোৱে নিজৰ ঐতিহ্য ৰাখিছে, সেইটো কাৰণে মই সন্তোষ পাইছোঁ। আৰু মোৰ এতিয়া আপোনাৰ বৰ্তমান 94 years আৰম্ভ হ'ব। গতিকে 94 বছৰত আজি উপস্থিত হৈ ডেকা ডেকা মুখবিলাক দেখি মোৰ বৰ সন্তোষ পাইছোঁ। আৰু মই এটাই কথা চিন্তা কৰিছোঁ যে এতিয়া সাংবাদিকৰ এটা পটভূমিবিলাক বেলেগ হৈছে, গতিকে এই বেলেগত আমি খোজ দিব লাগিব। মোৰ ছোৱালীজনী আপোনাৰ তাই সেই ৱায়াৰত কাম কৰে, তাইৰ পৰা মই বহুতখিনি কথা আকৌ নতুনকৈ শিকোঁহে। গতিকে এতিয়া শিকাৰ বয়স। সাংবাদিক মানে হৈছে জেক অফ অল ট্ৰেডছ, মাষ্টাৰ অফ নন। ডাক্তৰৰ পষ্টমৰ্টম ৰিপৰ্টত ডাক্তৰে কি লিখিব লাগে তাকো জানিব লাগিব। তাৰপিছত মই 60 বছৰ হ'ল এতিয়া। মই ষ্টেটছমেনত কৰিছিলোঁ প্ৰথমতে, লক্ষীনাথ ফুকন যেতিয়া ষ্টেটছমেনত আছিলে। মই তেতিয়া লাইব্ৰেৰী চায়েন্স পঢ়িবলৈ গৈছিলোঁ কলিকতা ইউনিভাৰ্চিটি। তাৰপিছত আহি আপোনাৰ এই দিল্লীলৈ গ'লোঁগৈ। দিল্লীলৈ গৈ আপোনাৰ দুৰ্গা দাস বুলি আছিলে, ডাঙৰ জাৰ্নেলিষ্ট, তাক জৱাহৰলাল নেহৰুৱেও ভয় কৰে। নতুন প্ৰজন্মৰ সাংবাদিকলৈ আপুনি কিবা পৰামৰ্শ আগবঢ়াব নেকি? মোৰ কথা হৈছে এতিয়া আগবঢ়াবলৈ কৈছোঁ। এতিয়া আচলতে আহিছিলোঁ সেইটো কাৰণে যে বৰ্তমান এই সাংবাদিক সন্থাই যদি আপোনাৰ এটা জাৰ্নেলিষ্ট ট্ৰেইনিং ইনষ্টিটিউট খোলে, হয় ডন বস্কো ইউনিভাৰ্চিটিৰ লগত বা আপোনাৰ এই তেজপুৰ ইউনিভাৰ্চিটিৰ লগত চাৰ্টিফিকেট কৰ্চটো আৰম্ভ কৰিলে বহুত উপকৃত হ'ব। কাৰণ মডাৰ্ণ টেকনিকবিলাক জানিব নহয়। এতিয়া আমি বহুত কথা নাজানো। মই সিদিনাখন আপোনাৰ মোৰ ল'ৰাটোৱে এটা চেপা মাৰিলে মাত্ৰ, গোলাঘাটৰ বনোৱা আপোনাৰ প্ৰথম স্বাধীনতাৰ পিছত MLA কোন বুলি সোধাত লগে লগে ক'লে চানুখেৰীয়া। গতিকে কিমান আপোনাৰ উন্নত হ'ল। গতিকে আমাৰ
তথ্যবিলাক বহুতখিনি তেনেকৈ জানিব পাৰিম। এই কথাবিলাক শিকাব লাগে নতুন পুৰুষক, তেহে তেওঁলোকে অহা আকৌ 100 বছৰৰ কাৰণে তেওঁলোকে আপোনাৰ অৰিহণা যোগাব পাৰিব। ধন্যবাদ। ধন্যবাদ।